Hello students, আজি লৈ আইছো লখিমপুৰ ডিস্ট্ৰিক্টত হৈ যোৱা এইচএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামৰ জিওগ্ৰাফিৰ কুৱেশ্যন পেপাৰখন যিসকলৰ এতিয়ালৈ জিওগ্ৰাফি এক্সাম হোৱা নাই তেওঁলোকক এই কুৱেশ্যন পেপাৰখনে কিন্তু বহুখিনি সহায় কৰিব যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমাৰ এই চেনেলটো তোমালোকে প্ৰতিটো ডিস্ট্ৰিক্টত হৈ যোৱা এক্সামবোৰৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে পাই যাবা তাৰ লগতে এইচএছ ফাইনেল 2026 ৰ কাৰণেও গোটেইকিটা সাবজেক্টৰ আৰ্ট ষ্ট্ৰীমৰ গোটেইকিটা সাবজেক্টৰে তোমালোকে কমন কোৱেশ্চন আনসাৰ আৰু ইজিলি কনসেপ্ট বুজোৱা তোমালোকে ভিডিও পাই যাবা তো তোমালোকে চাব পাৰা 2 আৱাৰ্ছৰ আছিল আৰু টোটাল 70 মাৰ্কছৰ আছিল তো হ'ব পাৰে তোমালোকৰ কাৰোবাৰ 50 মাৰ্কছ হ'ব পাৰে কিন্তু কোৱেশ্চনবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তো ফাৰ্স্ট আছে আমাৰ তলত দিয়া শুদ্ধ উত্তৰবোৰ বাছি ওলোৱা চুজ দা কাৰেক্ট আনসাৰ ফ্ৰম দা ফলোইং তো কোৱেশ্চন এটো আছে তলৰ কোনখন মহাদেশত জনসংখ্যা ঘনত্ব সৰ্বাধিক which one of the following continents has the highest density of population তো highest density of population যদি কও আমাৰ কিতাবৰ মতে আছে কি আফ্ৰিকা ইয়াৰ কারেক্ট আনসাৰটো হ'ব আফ্ৰিকা মনত ৰাখিবা আফ্ৰিকা যি কন্টিনেন্ট আছে সেই কন্টিনেন্টৰ জনসংখ্যাৰ ঘনত্ব ওকে জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি নেক্সট question number B2 আছে জামশেদপুৰ কোনবিধ নগৰ বা মহানগৰৰ উদাহৰণ ইংলিছত ক'ব গলে জামশেদপুৰ is an example of which type of town or city অপশন কিটা তোমালোকে চাব পাৰা বাণিজ্যিক নগৰ ঔদ্যোগিক মহানগৰ খনিজ নগৰ প্ৰশাসনিক নগৰ ইংলিছত ক'ব গলে কমাৰ্শিয়েল সিটি ইন্ডাস্ট্ৰিয়েল সিটি মিনাৰেল টাউন এডমিনিষ্ট্ৰেটিভ টাউন ইয়াৰ জন্য কারেক্ট আনসাৰ হৈছে হেতু হৈছে ঔদ্যোগিক মহানগৰ ওকে মনত ৰাখিবা ইন্ডাস্ট্ৰিয়েল সিটি হয় জামশেদপুৰ এটা এক্সাম্পল হয় ইন্ডাস্ট্ৰিয়েল সিটি Next question number C2 আছে নিম্নোক্ত উদ্যোগসমূহৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে Which one of the following types of industries produce raw material for other industries তো অপশন কিটা তোমালোকে চাব পাৰা ক্ষুদ্ৰ শিল্প উদ্যোগ মৌলিক শিল্প উদ্যোগ কুটিৰ শিল্প উদ্যোগ চলন্ত শিল্প উদ্যোগ ইংলিছত ক'ব গলে স্মল স্কেল ইন্ডাস্ট্ৰি বেসিক ইন্ডাস্ট্ৰি কটেজ ইন্ডাস্ট্ৰি ফুড লছ ইন্ডাস্ট্ৰি তো ইয়াৰ জন্য কারেক্ট আনসাৰ হেতু হ'ব অপশন নম্বৰ 2 টো মৌলিক শিল্প উদ্যোগ মনত ৰাখিবা বেসিক ইন্ডাস্ট্ৰি যোনটো আছে হেতু কি কৰে আদাৰ যিবোৰ ইন্ডাস্ট্ৰি আছে হেবোৰৰ কাৰণে ৰ মেটেৰিয়েল প্ৰভাইড কৰে নাইবা কেঁচামাল কি কৰে উৎপাদন কৰে নেক্সট question number D2 এই কোৱেশ্চনটো কিন্তু বহুবাৰ এসএস ফাইনালতো ৰিপিট হৈ গৈছে পথৰ ঘনত্ব মানে কি অপশন কিটা চাও প্ৰতি বৰ্গ কিলোমিটাৰ পথৰ দৈৰ্ঘ্য প্ৰতি 10 বৰ্গ কিলোমিটাৰ পথৰ দৈৰ্ঘ্য অপশন 3 টো আছে প্ৰতি 100 বৰ্গ কিলোমিটাৰ পথৰ দৈৰ্ঘ্য তো ইয়াৰ কারেক্ট আনসাৰ হৈছে অপশন নম্বৰ 3 টো ওকে ইংলিশ মিডিয়ামত চাবা what is the road density road density option kita so road length per 1 square kilometer road length per 10 square kilometer road length per 100 square kilometer so correct answer is option number 3 road length is per 100 square kilometer okay তো এখিনলৈ আছিল আমাৰ 1 মাৰ্কৰ এমসিকিউ বোৰ তো একেবাৰে সহজ তোমালোক অলৰেডি বুজি পাইছা এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চন লাগবাহিম 2 নম্বৰ কোৱেশ্চনৰ তোমালোকৰ কোৱেশ্চন বোৰ হৈছে ভেৰি শৰ্ট কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন চাইটা কৰিব লাগে তোমালোকৰ আৰু ফাইনালত তোমালোকৰ এইটো প্যাটাৰ্নে থাকিব তো তোমালোকে কোৱেশ্চন বোৰ চোৱা আনসাৰ দা ফলোইং কোৱেশ্চন ইন ব্রিফ সম্ভাব্যবাদ কি what do you mean by environmental possibilism তো environmental possibilism মানে কি কিছুমান জিওগ্ৰাফাৰ আছিল তেওঁলোকে কি বিশ্বাস কৰিছিল environmental possibilism তেওঁলোকে এই কনসেপ্টটো বিলিভ কৰিছিল বিকজ তেওঁলোকৰ মতে কি আছিল এনভায়ৰনমেন্ট আমাৰ হিউম্যান বিংস লাইক আমাৰ মানৱ জাতি কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে ওকে তো এইটোৰ আনসাৰ হয় অলৰেডি আলোচনা কৰিছো তো তোমালোকে সাথে এইটো আনসাৰটো জানা Next question number B2 আছে ঋতু প্ৰব্ৰজন কি what do you mean by transhumans তো এই কোৱেশ্চনটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোক উত্তৰবোৰ চাই লবা নাইবা আমাৰ আগৰ ভিডিওবোৰত আমি এইবোৰ গুটেবোৰ এনসাৰৰ প্ৰশ্নৰ উত্তৰবোৰ আমি অতি সহজতে ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামতে দি দিছো মই গুটেকিটা ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তো তোমালোকে গৈ কেনে তোমালোকে গুটেকি ভিডিও কিটা চাবা আৰু তোমালোক হাফিলে কাৰণে বহুখিনি কমন পৰিব নেক্সট কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ট্ৰান্স সাইবেৰিয়ান ৰেলপথ কি what is trans siberian railway question number D পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম লিখা একেবাৰে সহজ write the name of a disease caused by water pollution তো water pollution দ্বাৰা হোৱা এটা ডিজিজৰ নাম লিখিব লাগে ওকে তো এই চাইটা আছিল তোমালোকৰ 1 মাৰ্কৰ ভেৰি শৰ্ট কোৱেশ্চনস নেক্সট question number 3 হৈছে 2 মাৰ্কস কোৱেশ্চন হয় তোমালোকৰ 10টা কৰিব লাগিব টোটাল 20 মাৰ্ক থাকিব নাইবা তোমালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ তোমালোকৰ বেলেগ হ'ব পাৰে তো মই বাৰে বাৰে কৈছো যে 10টাই থাকিব বুলি নহয় বেলেগ হ'ব পাৰে কোৱেশ্চন প্যাটাৰ্নটো ওকে কিন্তু কোৱেশ্চনবোৰ সেম থাকিব কোৱেশ্চন নম্বৰ এ টু সোৱা নাব্য নিৰ্ণয়বাদ বুলিলে কি বুজা what do you mean by new determinism সোৱা ইয়াৰ আগতে আমি পসিবিলিজম পাইছিলো আৰু নিউ ডিটাৰমিনিজম আছে আৰু এটা নিউ ডিটাৰমিনিজম আছে তো তিনটা কনসেপ্ট আছে এই তিনটা কনসেপ্ট তোমালোকে ভালধৰণে চাব লাগিব কাৰণ এইচএস ফাইনালতো কিন্তু
পসিবিলিজম ডিটারমিনিজম আৰু নিউ ডিটারমিনিজম এই গিটাৰ ওপৰত প্ৰশ্ন অহা দেখা যায় কোৱেশ্চন নম্বৰ বি টো হৈছে ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি টুকা লিখা এই কোৱেশ্চনটো কিন্তু এইচএস ফাইনেলতো বহুবাৰ ৰিপিট হৈছে ৰাইট এ নোট অন কটন cultivation in India তো ইয়াতে তোমালোকে কোনটো soil best for cotton cultivation like black soil তাক cotton soil বুলিও কোৱা হয় তো ইয়াৰ নাম গিটা তোমালোকে মেনশন কৰিব লাগিব কোন এৰিয়াত কৰা হয় আৰু কি লাগে হেখিনি তোমালোকে অলৰেডি তোমালোকৰ চেপ্টাৰত পাই যাবা নেক্সট কোৱেশ্চন নম্বৰ সি টো আছে ভাৰতক কিয় গ্ৰাম্য ভূমি বুলি কোৱা হয় ইয়াৰ সত্যতা নিৰূপণ কৰা why India is called a land of village justify তো justify your answer in why India is called a land of village তো আমাৰ ভাৰতক কিয় গ্ৰাম্য ভূমি বুলি কোৱা হয় তে কোৱেশ্চনটো কিন্তু এসএস ফাইনেলত আগৰ বছৰ ৰিপিট হৈছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ ডি টো হৈছে কেন্দ্ৰীভূত বসতি কাক বোলে উদাহৰণ দিয়া what is nucleated settlement give example তো একেবাৰে সহজ settlement ক্লাস 9 তে পাই আহিছা তোমালোকে settlement geography তো example তোমালোকে দি দিলে হৈ গল নেক্সট কোৱেশ্চন নম্বৰ ই টো আছে তৃতীয় কাৰ্যকলাপৰ দুটা উদাহৰণ দিয়া give to example of tertiary activity তো তৃতীয় কাৰ্যকলাপৰ কি কৈছে দুটা উদাহৰণ একেবাৰে সহজ ফাৰ্স্ট তোমালোকে জানিব লাগিব টাৰ্চিয়াৰি এক্টিভিটি নাইবা তৃতীয়ক বৃত্তি বুলি কি বুঝে যিবোৰ বৃত্তিৰ দ্বাৰা আমি সাৰ্ভিস প্ৰভাইড কৰো ওকে সেৱা আগবঢ়াও লাইক আমাৰ কি গাড়ী চালক এজন হ'ব পাৰে হয়নে তেওঁলোক কি সেৱা আগবঢ়াই আছে ইয়েস পইচা কামাই আছে ইনকাম কৰি আছে বাট তেওঁলোকে কি provide এটা সার্ভিস প্রভাইড কৰি আছে তো সার্ভিস প্রভাইড কৰা এক্টিভিটিজ বোৰ কি টাৰ্চিয়াৰি এক্টিভিটিজ আন্ডাৰত পৰে ওকে নেক্সট কোৱেশ্চন নম্বৰ এফ টো হৈছে মানুহৰ স্বাস্থ্যৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ উল্লেখ কৰা এই কোৱেশ্চনটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট এবাৰ যিমানবোৰ এক্সাম হৈ আছে তাত কিন্তু এনভাইৰনমেন্টৰ ৰিলেটেড কিন্তু কোৱেশ্চনছ বোৰ তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ আছে তো এই কোৱেশ্চনটো তোমালোকৰ জিওগ্ৰাফিটো বহুতখিনি ইম্পৰ্টেন্ট হ'ব মেনশন দ্য ইম্পেক্ট অফ এয়াৰ পলিউশন ইন হিউম্যান হেলথ তো হিউম্যান হেলথত কেনেকে এনভাইৰনমেন্ট যদি পলিউশন হৈ আছে পলিউশন কেনেকে এফেক্ট কৰে তাৰ ওপৰত কেনেকে ইম্পেক্ট পেলাই তাৰ ওপৰত তোমালোকে ধুনিয়াকে লিখি দিলে হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ জি টো আছে পুৰুষ মহিলা প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা এই কোৱেশ্চনটো কিন্তু এইচএস ফাইনেলত বহুবাৰ ৰিপিট হৈছে মেনশন টু মেইন কজেস অফ মেল ফিমেল মাইগ্ৰেশন তো মেল এণ্ড ফিমেল মাইগ্ৰেশনৰ মেইন কজেস কি কাৰণ আছে সেই কাৰণবোৰ তোমালোকে লিখিব লাগে ওকে নেক্সট কোৱেশ্চন নম্বৰ এইচ টো চোৱা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ লিখা তো অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ কি তাৰ বিষয়ে লিখিব লাগিব ৰাইট এবাউট দা কজেস অফ পপুলেশন ইনক্ৰিজেস ইন আসাম নেক্সট কোৱেশ্চন নম্বৰ আই টো ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়াম অঞ্চলৰ গড় দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান এই কোৱেশ্চনটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে হোৱাট ইজ দা এভাৰেজ লেন্থ এণ্ড ব্ৰেথ অফ দা প্লেন অফ দা ব্ৰহ্মপুত্ৰ ভেলি কোৱেশ্চন নম্বৰ জে টো আছে বন্দৰবোৰক আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বুলি কিয় কোৱা হয় why ports are called as the gateway of international trade এই যে বন্দৰবোৰ আছে হয়নে বন্দৰবোৰক কিয় ইন্টাৰনেশনাল গেটওয়ে বুলি কোৱা হয় ট্ৰেডৰ গেটওয়ে বুলি কোৱা হয় বা আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য দ্বাৰ বুলি কিয় কোৱা হয় এই কোৱেশ্চনটো কিন্তু লং কোৱেশ্চনত বহুবাৰ আহিছে এসএস ফাইনেল এক্সামত তো এই কোৱেশ্চনটো তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন নম্বৰ 4 টো তাৰ আগতে মই কৈ দিও তোমালোকে হয়তো ভাবি আছে যে এনসাৰবোৰ কিয় দিয়া নাই কাৰণ এনসাৰবোৰ অলৰেডি আমি আলোচনা কৰি থৈছো জিওগ্ৰাফিৰ পুৰা কমপ্লিট প্ৰতিটো চেপ্টাৰৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ সিৰিজ লাষ্ট ইয়াৰে মই বনাই থৈ দিছো তো সেইগিটা তোমালোকে যদি চোৱা তোমালোকৰ বহুখিনি হেল্প হ'ব ওকে মই গুটেকিটা প্লে লিষ্টৰ লিংক ডেসক্ৰিপচনত দি দিম নেক্সট কোৱেশ্চন নম্বৰ 4 হৈছে 3 মাৰ্কস কোৱেশ্চন তো ইয়াতে দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো আছে নগৰীকৰণ কি নগৰীকৰণৰ দুটা কাৰণ উল্লেখ কৰা what is urbanization mention two causes of urbanization তো urbanization ওপৰত কোৱেশ্চন বহুবাৰ অহা দেখা যায় তো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন বি টো হৈছে উত্তৰ আটলান্টিক সাগৰীয় পথৰ বিষয়ে লিখা ৰাইট এবাউট দা নৰ্থ আটলান্টিক সি ৰুট নেক্সট কোৱেশ্চন সি অসমৰ গ্ৰাম্য আৰু নগৰীয়া জনবসতিৰ বিষয়ে এটা চমুটুকা লিখা ৰাইট এ শৰ্ট নোট অন rural and urban settlement of Assam question number D কিয় জল পৰিবহন আন পৰিবহন ব্যৱস্থাতকৈ সস্তীয়া why the water transport is cheaper than other mode of transport তো এই কোৱেশ্চনটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ তোমালোকে যদি কোৱেশ্চন বেংক চোৱা নাইবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ তোমালোকে চোৱা এই কোৱেশ্চনটো কিন্তু বহুবাৰ ৰিপিট হৈছে আৰু এই চেপ্টাৰ যোনটো চেপ্টাৰ আছে তোমালোকৰ সেই চেপ্টাৰৰ পৰা এই কোৱেশ্চনটো ৰিপিট হৈ থাকে তো জল পৰিবহন কেনেকে আদাৰ যোনবিলাক পৰিবহন ব্যৱস্থা আছে তাৰ পৰা সস্তীয়া হয় কম কষ্ট হয়নে লাইক আমি যদি ইন্ডিয়াৰ পৰা কিবা এটা বস্তু আমেৰিকাত বিক্ৰী কৰো লাইক ইন্টাৰনেশনাল আমি কি কৰো ট্ৰেড কৰো ট্ৰান্সপোৰ্ট কৰো হয়নে নাই তেতিয়া আমি কি ইউজ কৰিম আমি বেছিভাগই কি ইউজ কৰো আমাৰ এই জল পৰিবহন মানে শিপ হয়নে শিপেৰে নাইবা জাহাজেৰে আমি কি পঠিয়াও আমি এৰোপ্লেনেৰে উৰাজাহাজেৰে পঠাব পাৰিলো বাট তাত কষ্টটো বহুত হাই হৈ যায় আৰু যোনবিলে হেভি মেটেৰিয়েল তাত পঠোৱা কি হয় পসিবল নহয় তো সবচে বেষ্ট আৰু চিপেষ্ট সস্তীয়া যদি ট্ৰান্সপোৰ্ট মোড আছে সেইটো হৈছে
water transport. Okay, next question number E2 আছে প্ৰকাৰজৰ ভিত্তিত নগৰসমূহৰ শ্ৰেণী বিভাজন কৰা on the basis of the function classify towns. এই কুৱেশ্যনটো কিন্তু লং কুৱেশ্যন তোমালোকৰ আহিয়ে থাকে তো এই কুৱেশ্যনটো তোমালোকে কেৱল হাফ ইয়াৰলি কাৰণে নহয় ফাইনেল এক্সামৰ কাৰণে কিন্তু বহুত ভালকে তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ F2 চোৱা অসমৰ পেট্ৰলিয়াম উদ্যোগৰ গুৰুত্বৰ বিষয়ে চমুকৈ লিখা ৰাইট ব্ৰিফলি অন দ্য ইম্পৰ্টেন্স অফ পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি ইন আসাম নেক্সট কুৱেশ্যন নম্বৰ G2 আছে মানৱ উন্নয়নৰ সূচকৰ ভেটিত কেনেদৰে দেশবোৰক শ্ৰেণী বিভাজন কৰা হৈছে হাউ are the countries classified on the basis of human development index তো human development index যাক আমি short form HDI কেতিয়াবা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনত আহি যায় ফুল ফৰ্ম অফ HDI তেতিয়া তোমালোকে লিখিব লাগিব human development index ওকে তো এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট নেক্সট কুৱেশ্যন নম্বৰ H2 আছে অসমৰ ৰেল পৰিবহনৰ প্ৰধান সমস্যাসমূহ কি কি what are the main problems of rail transport in Assam তো প্ৰধান সমস্যা কি আহে আমাৰ কি আহে আমাৰ ৰিলিফটো হয় না আমাৰ ভূখণ্ডটো বিকজ আসামৰ কিছুমান এনেকুৱা ভূখণ্ড আছে য'ত কি হয় মাউণ্টেনিয়াছ ৰিজন হয় লাইক হিলছ ৰিজন হয় নাইবা হিল ৰক ৰিজন হয় ওকে তো সেইবোৰ ঠাইত কি হয় আমাৰ ট্ৰান্সপৰ্ট ৰেল ট্ৰান্সপৰ্ট কৰা পচিবল নহয় আৰু লাইক এনভাইৰনমেণ্টেল প্ৰব্লেমছ লাইক লেণ্ডশ্লাইড গৰাখহনীয়া কাৰণে কি হয় ৰেল লাইনবোৰ বেছিভাগ কি হৈ যায় ডিষ্ট্ৰয় হৈ যায় তাৰ কাৰণে বহুত টাইমলৈ কি হৈ থাকে আমাৰ এই ৰেল ট্ৰান্সপৰ্টটো ষ্টপ হৈ থাকে লাইক আমি যদি কাছাৰ বা হাইলাকান্দি সেইবোৰ ঠাইত আমি শুনা পাই থাকো যেনেকা হাফলং সেইখিনি ঠাইত কি হৈ থাকে বেছিকে লেণ্ডশ্লাইডৰ কাৰণে আমাৰ ৰেল ট্ৰান্সপৰ্টটো অফ হৈ যায় ওকে নেক্সট কুৱেশ্যন নম্বৰ আই তোমালোকে এনেকৈ ডেছক্ৰাইব কৰি লিখিব লাগিব কুৱেশ্যন নম্বৰ আইটো চোৱা তৃতীয়ক বৃত্তি হিচাপে পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে লিখা তো ইয়াতে এটা এনসাৰ পাই গ'লা চোৱা তৃতীয়ক বৃত্তি হিচাপে কি পৰ্যটন উদ্যোগ তো অলপ আগতে আছিল নহয় তৃতীয়ক বৃত্তিৰ দুটা এক্সাম্পল দিয়া এটাতো মই ক'লোৱে আৰু এটা হ'ল পৰ্যটন উদ্যোগো হ'ব বুজি পাইছা ৰাইট দ্য ইম্পৰ্টেন্স অফ টুৰিজম এজ এ টাৰ্চিয়াৰী এক্টিভিটি নেক্সট কুৱেশ্যন নম্বৰ Z2 আছিল ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা মেনশ্যন দ্য কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়াছ ফৰেন ট্ৰেড এইখিনিলৈ আছিল আমাৰ 3 মাৰ্কছৰ কুৱেশ্যনবোৰ এতিয়া আমাৰ নেক্সট আছে আমাৰ 5 মাৰ্কছৰ কুৱেশ্যন তো 5 নম্বৰ কুৱেশ্যনত আছে 5 মাৰ্কছৰ কুৱেশ্যন আৰু 5 মাৰ্কছৰ কুৱেশ্যন তোমালোকে 3টা কৰিব লাগিব ফাইনেলতো তোমালোকে 3টাই কৰিব লাগিব আৰু তোমালোকৰ অপশ্যন থাকিব 5টা আৰু ইয়াৰ ভিতৰত এটা ইম্পৰ্টেণ্ট আছে তোমালোকে যিসকলে এতিয়ালৈ ভিডিঅ'টো চাই আছা তোমালোকৰ কাৰণে কৈ দিওঁ যে ফাৰ্ষ্ট কুৱেশ্যনবোৰ চাই লওঁ আমি ফাৰ্ষ্ট এ নম্বৰ কুৱেশ্যনটো আছে জনসংখ্যা বিতৰণৰ ভৌগোলিক কাৰকসমূহ প্ৰভাৱ আলোচনা কৰা তো ডিছকাছ দ্য জিঅ'গ্ৰাফিকেল ফেক্টৰ্ছ ইনফ্লুৱেঞ্চ দ্য ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন তো পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যনত জিঅ'গ্ৰাফিক ফেক্টৰ্ছবোৰ কি থাকে লাইক ক্লাইমেট থাকে ৱাটাৰ এভেইলেবিলিটি থাকে হয়নে তাৰপিছত কি থাকে টপোগ্ৰাফি থাকে এণ্ড আৰু কি থাকে চইল থাকে লাইক ফাৰ্টাইল চইল যোনবিলাক ঠাই ৰিজনত থাকিব তাত কি হ'ব জনসংখ্যা বেছি হ'ব বা পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন বেছিকৈ থাকিব তাত হয়নে বেছি পপুলেশ্যন থাকিব আনফালে যদি য'ত চইল কি হয় ফাৰ্টাইল নহয় লাইক আমাৰ ডেজাৰ্ট এৰিয়া সাহাৰা ডেজাৰ্ট থাৰ ডেজাৰ্ট সেইবোৰ ৰিজনত কি পপুলেশ্যন কম হয় বিকজ অফ চইল ফাৰ্টাইল নহয় এগ্ৰিকালচাৰৰ কাৰণে গুড নহয় ক্লাইমেট এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় লাইক ক্লাইমেট যোন ঠাইৰ ক্লাইমেট কি হ'ব গুড ফৰ লিভিং হ'ব হয় নে নাই ভাল ক্লাইমেট হ'ব সেইবোৰ ঠাইত কি হয় নাম্বাৰ অফ পপুলেশ্যন নাইবা জনসংখ্যা বেছি থাকে বুজি পাইছা তো তোমালোকে এনেকৈ এক্সাম্পল দি কেনে উইথ ডাইগ্ৰামো তোমালোকে ইউজ কৰিবা নেক্সট কুৱেশ্যন নম্বৰ বি আছিল ভাৰতৰ কৃষিৰ প্ৰধান সমস্যাসমূহ বিষয়ে আলোচনা কৰা ডিছকাছ দ্য মেইন প্ৰব্লেমছ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ তো এই কুৱেশ্যনটো এটা আনাদাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তো ইণ্ডিয়ান এগ্ৰিকালচাৰ কিন্তু এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় ইণ্ডিয়ান ইকনমিৰ তো তাৰ মেইন প্ৰব্লেমছবোৰ লিখা লাইক আমাৰ যোনবোৰ নৰ্থ ইষ্টাৰ্ণ যোনবোৰ এগ্ৰিকালচাৰ লাইক ফাৰ্মাৰ্ছ আছে তেওঁলোকে কি ফেচ কৰি আছে ইৰিগেশ্যন ফেচিলিটি তেওঁলোকৰ ভাল নাই আৰু তেওঁলোকৰ কি লেণ্ড এৰিয়া বহুত কি হয় শ্বৰ্টেজ হয় মানে সৰু লেণ্ড হয় তেওঁলোকৰ ওচৰত লাৰ্জ এমাউণ্ট অফ লেণ্ড এৰিয়া নাই ফৰ ডুইং এগ্ৰিকালচাৰ অ'কে নেক্সট কুৱেশ্যন চিটো আছে ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাৰ তলত দিয়াবোৰ বহুওৱা তো এনেকুৱা কুৱেশ্যন কিন্তু ভাৰতৰ মানচিত্ৰ তোমালোকৰ এছ ফাইনেলতো আহিব আৰু এইটো কুৱেশ্যন তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট বহুত ষ্টুডেণ্টে কি থাকে ভাৰতৰ মানচিত্ৰখন আঁকিব নোৱাৰে তেওঁলোকে টান পায় তো ইয়াৰ আগতে মই এটা ভিডিঅ' বনাই থৈ দিছিলোঁ কেনেকৈ ভাৰতৰ মানচিত্ৰটো ইজিলি আঁকিব পাৰি অতি সহজতে আঁকিব পাৰি জাষ্ট তোমালোকে 2-3 দিনমান প্ৰেক্টিছ কৰিলে সেই টেকনিকটো ইউজ কৰি 2-3 দিন প্ৰেক্টিছ কৰিলে তোমালোকৰ ভাৰতৰ মানচিত্ৰটো পূৰা মনত হৈ যাব আৰু তোমালোকে প্ৰিভিয়াছ যদি 5 ইয়াৰ্ছ নাইবা 5 ইয়াৰ্ছৰ অতি কম কিন্তু 5 ইয়াৰ্ছৰ যদি তোমালোকে কি বহাব আহিছিল সেইবোৰ তোমালোকে চাই যোৱা তেনেহ'লে তোমালোকে ইয়াত কিন্তু 5 আউট অফ 5 পাবাই তোমালোকে অ'কে তো তোমালোকৰ এছ ফাইনেলৰ কাৰণেও তোমালোকৰ ইম্পৰ্টেণ্ট অ'কে তো ভাৰতৰ মানচিত্ৰ অঁকা তোমালোকে যিসকলে নাজানা বা যিসকলে টান পোৱা ডেছক্ৰিপশ্যনত লিংক এটা আছে
হাউ টু ড্ৰ ইণ্ডিয়া মেপ ইজিলি বুলি আছে সেইটো তোমালোকে ক্লিক কৰি তোমালোকে চাব পাৰা তো আজিলৈ ইমানখিনি আছিল এই কুৱেশ্যন পেপাৰখনে কিন্তু তোমালোকৰ বহুখিনি সহায় কৰিব যিসকলে এতিয়ালৈ জিঅ'গ্ৰাফি এক্সাম হোৱা নাই বা হ'বলৈ গৈ আছে ওকে তো তোমালোকে মোটামুটি এটা ভাল আইডিয়া পাই গলা তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই